লগৰ সবে ফুৰিব গৈছে হা এতিয়া মই নগৰলৈকে আহিছো না ফুৰাবলৈ কত নিলে নিলে নমস্কাৰ ইমানেই ব্লগত ওলাবলৈ পাই বহুত মানে ধন্য হৈছোঁ নিজকে তই মাত্ৰ ছোৱালীৰ কথা কৈ আছ হেল্ল' এভৰিৱান মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আগৰ যদি ভিডিঅ' চাইছে তেতিয়াহ'লে গম পাইছে মই আছোঁ ঘৰত একেবাৰে ঘৰলৈ আহিলোঁ গতিকে ভাবিলোঁ আজি ঘৰৰ ভিডিঅ' দিয়া নাই গতিকে আজি ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াই আমি যাবলৈ ওলাইছোঁ নগাঁও আচলতে মই নকওঁ বুলি ভাবিছিলোঁ বাৰু কি কথা কি ভিডিঅ'টো শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো চাই থাকিব পোনপ্ৰথমে আমি এতিয়া কৰি লওঁ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্ট কৰি তাৰপিছত যাম নগাঁও কোন কোন যাম কিয় যাওঁ সকলোখিনি ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিম যিহেতু লুচি আৰু বুটৰ দাইল খাই মই বিৰাট বেছি ভাল পাওঁ আৰু ঘৰলৈ অহাৰ পৰা খোৱা হোৱাই নাই গতিকে মাক ক'লোঁ দিয়াচোন আজি ইয়াকে খাই যাওঁ গতিকে মায়ে বনাই দিলে বহুত টেষ্টি খালোঁ আৰু খাই পেলাই ওলাই আহিলোঁ নগাঁৱলৈ যাওঁ বুলি পাপাই আকৌ ক'লে গাড়ীখন তুমিয়ে উলিয়াই পেলাই তুমিয়ে চলোৱাচোন মামাহঁতৰ ঘৰলৈকে যিহেতু বহুদিন চলোৱা নাই মানে বহুদিন গেপ হৈ গ'ল গতিকে অলপমান শিকাও হ'ব মনত কৰাও হ'ব গতিকে মই ক'লোঁ ঠিকে আছে এতিয়া মই চলাই যাওঁ পাই গ'লোহি মামাহঁতৰ ঘৰ একে ওচৰতে হয় মামাহঁতৰ ঘৰ এতিয়া ইয়াৰ পৰা মামাক লৈ ল'ম আমি যাব ওলাইছোঁ পাপা মামা মই আৰু দেহা মই আহি গ'লোঁ বেক ছিটত আৰু আপোনালোক সকলোৱে হয়তো গম পাইছে কলিয়াবৰত বানপানী হৈছে আৰু আমাৰ ফালেও যদিও বানপানী হৈছিল মানে আমাৰ ছাইডত সেইখিনি পানী এতিয়া শুকাইছে কিন্তু বহুত জেগাত এতিয়াও মানুহখিনি বানাক্ৰান্ত হৈ আছে আৰু পানী হ'লে কিমানখিনি অসুবিধা হয় আপোনালোক সকলোৱে গম পায় আৰু মই নিজেও বানপানীৰ সন্মুখীন হৈ পাইছোঁ কিন্তু ওলাই নাহিলে নহয় কাৰণে আচলতে ওলাই আহিলোঁ নগাঁও এতিয়া মোৰ লগৰ সবে ফুৰিব গৈছে হা এতিয়া মই নগৰলৈকে আহিছো না ফুৰাবলৈ কত নিলে নিলে পাপাই তেজপুৰ নিমকে নিনিলে আমি আহি পালোহি নগাঁও বাইপাছ আৰু প্ৰথম কাম বাইপাছতে আছিলে তাতে থকা মাৰুতি ডিলাৰত আচলতে আমি গাড়ী চাবৰ কাৰণে আহিছিলোঁ আৰু আহিয়ে প্ৰথমে গাড়ী চোৱা ষ্টাৰ্ট কৰিছোঁ দেহা ক'ত আহিছোঁ আমি আজি গাড়ী চাব গাড়ী কাৰ গাড়ী মাৰ মোৰ তোমাৰ কি গাড়ী পচন্দ হ'ল চানৰুফ থকা হা চানৰুফ চানৰুফ থকা গাড়ী দেখোন আমি ইয়াত নাই লোৱা ভাবি মই যেতিয়া আমি চাবলৈ গৈছোঁ তেতিয়া মই চাই গাঁৱৰ মাজেৰে টাউনলৈ গৈ থাকোঁতে আমি আকৌ দেখিলোঁ ঘোঁৰা গাড়ী দেহাই আকৌ মোক সুধিছে এতিয়াও ঘোঁৰা গাড়ী চলে নেকি বাৰু যি কি নহওক গাঁওখন বিৰাট বেছি ধুনীয়া আছিল আৰু এটা চাইডে ইয়াতো পানী হৈছে কিন্তু মই বহা চাইডে পানী হোৱা নাছিলে আমি আহি পালোঁহি নেক্সা ডিলাৰ নগাঁও টাউনত থকা আৰু ইয়াতো ষ্টাৰ্ট কৰিলোঁ গাড়ী চাবৰ কাৰণে কিন্তু বৰ বেছি ভিডিঅ' কৰা হোৱা নাই কাৰণ গাড়ী চোৱাই হৈছে আৰু আপোনালোকে যদি কিবা গাড়ী ছাজেষ্ট কৰিব বিচাৰে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব অলৰেডি মই বহুত কনফিউজ হৈ আছোঁ খালি মাৰুতি গাড়ীয়ে মোক জনাব ডিলাৰৰ পৰা ওলাই আমি কৰিব লৈছোঁ লাঞ্চ আৰু যিহেতু লাঞ্চ কৰা টাইম হৈ গ'ল মামাই কৈ আছিলে ভাইটি হোটেলত খাম বিৰাট বেছি ধুনীয়া হয় বোলে খানা সঁচাকৈ বিৰাট বেছি ধুনীয়া আছিলে খানা চ' লাঞ্চ কৰি আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু জানেনে ঘৰলৈ গৈ থকা আধা ৰাস্তাতে আমাৰ দেহাত টোপনি গ'ল টোপনি নাযাব কিয় ৰাতি মোৰ লগত কথা পাতি শুইছে দেৰিকৈ আৰু উঠিব লগাও হৈছে সোনকালে কিন্তু তাই বোলে নগাঁও যাবই যাব আৰু তাৰ পৰা আমি আহি ল'লোঁ সেই মিঠাই চিংৰা চকলেট সেইখিনি লৈ পেলাই আমি এতিয়া গৈ আছোঁ ঘৰলৈ আৰু চাওকচোন ঘৰ পাবলৈ অকণমান দূৰ আছিলে কিমান বেছি বৰষুণ দিছে ধাৰাসাৰ বৰষুণ আৰু এটা কথা সঁচা বৰষুণত গাড়ী চলাবলৈ বহুত বেছি অসুবিধা হয় আহি পালোহি কিন্তু ইমান বেছি ধাৰাসাৰ বৰষুণ মই এতিয়া কেনেকৈ যাম সেইটোকে ভাবি পোৱা নাই দৌৰি যাওঁ না দেখিছেনে আজিকালি জজুৱে কেনেকৈ চকলেটৰ ভাগ লোৱা হৈছে আৰু এতিয়া আহি পাইছোঁ পূৰা বৰষুণ দি আছে গতিকে এতিয়া ফ্ৰেছ হওঁ আৰু ৰাতিপুৱা বহুত জল্দি উঠিলোঁ চ' এতিয়া অলপমান ৰেষ্ট ল'ম কিন্তু ভিডিঅ'টো শেষ নকৰোঁ কি কৰিম গোটেই দিনটো যিহেতু শ্বেয়াৰ কৰিম বুলি কৈছোঁ মই আপোনালোকক দেখাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিব বৰষুণ এৰাৰ কাৰণে আচলতে ৰেষ্ট নলৈ পেলাই মই ওলাই আহিলোঁ মোৰ ভাইটি এজনৰ খবৰ ল'বৰ কাৰণে মাজতে তাৰ এক্সিডেণ্ট হৈছিলে আৰু এতিয়া বৰ্তমান আহিছে ঘৰলৈ গতিকে ভাবিলোঁ মই খবৰটো লৈ আহোঁ আৰু হিমাশ্ৰীকো ক'লোঁ তয়ো ব'ল আকৌ দেখা পাব আকৌ দেখা পাইছে বোলা ফল মূল লৈ আমি ভাবিলোঁ যিহেতু গৈ আছোঁ আমাৰ কলেজৰ ৰাস্তাৰে আপোনালোকক কলেজখনো দেখাই দিম আৰু এইফালে চাওক কিমান বেছি পানী হৈছে ইমান পানী নাছিলে এতিয়া বহুত বেছি পানী উঠিছে এইফালে আৰু এইটো ৰাস্তাৰে আমি গৈ আছোঁ কলেজলৈ এইখনেই হৈছে কলিয়াবৰ কলেজ এইখন কলেজৰ পৰাই মই BSc কমপ্লিট কৰিছোঁ আৰু ইয়াতো দুদিনমানৰ আগত পূৰা পানীত ডুবি আছিলে বাৰু বৰ্তমান পানী শুকাইছে আৰু চাওকচোন এই সকলো লোক কেনেকৈ ৰাস্তাত থাকিব লগা হৈছে সঁচাকৈ বানপানীয়ে বহুত বেছি ক্ষতি কৰে আৰু বহুত বেছি কষ্ট দিয়ে নমস্কাৰ ইমানেই ব্লগত ওলাবলৈ পাই বহুত মানে
তই মাত্ৰ ছোৱালীৰ কথা কৈ আছিলি ছোৱালীৰ কথা কৈছোঁ সদায় এই নোৱাৰিলে পাব্লিকত ক'ব। পালিব নোৱাৰি মানে এইটো আৰু এইজনী হৈছে মোৰ ভাইটি মৃন্ময় আচলতে ডাঙৰকৈ এক্সিডেণ্ট হৈছিলে সি অলপমান দুখ পাইছে যথেষ্টখিনি তাৰ ৰাজহাড় ভাঙিছে তাৰ হাতখন ভাঙিছে তাৰোপৰি মাথাটো অকণমান দুখ পাইছে এতিয়া ভাল পাইছে 3 মাহৰ বেড ৰেষ্ট দিছে গতিকে এটাই প্ৰাৰ্থনা কৰিম যাতে সি 3 মাহত সুস্থ হৈ উঠে আৰু এইফালে হিমাশ্ৰীৰ হাঁহিটো চাওকচোন আৰু এইফালে হিমাশ্ৰীক আপোনালোক সকলোৱে চিনি পায় এইটো হৈছে ত্ৰিদীপ মোৰ ভাল বন্ধু মৃন্ময়হঁতৰ ঘৰৰ পৰা আহি হিমাশ্ৰীক ঘৰত নমালোঁ তাৰ পৰা মই এতিয়া গৈ আছোঁ মামাহঁতৰ ঘৰ আৰু আহি পালোঁহি মামাহঁতৰ ঘৰ বেছি ভিডিঅ' নেদেখাওঁ কাৰণ অলৰেডি বহুত ভিডিঅ' মই মামাহঁতৰ ঘৰত কৰিছোঁ মৃন্ময় খবৰ লৈ পেলাই আহি পালোঁহি মামাহঁতৰ ঘৰত অকণমান এতিয়া আড্ডা চাড্ডা দিম গতিকে ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ দিনটো ভালেই গৈছে ভিডিঅ'টো চাই আপোনালোকে গম পাইছেই বাকী যি নহওক আপোনালোকে আশীৰ্বাদ কৰিব যাতে মৃন্ময় সোনকালে সুস্থ হৈ উঠে আৰু এতিয়া মই কথা চথা পাতি ঘৰলৈ যাম মোৰ গোটেই দিনটো ভালে গ'ল আশা কৰোঁ আপোনালোকৰো গোটেই দিনটো ভালে গ'ল আৰু ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ